লামডিংয়ে 10টি নতুন রাস্তার উদ্বোধন করলেন বিধায়ক শিবু মিশ্র। লামডিং কেন্দ্রের বিধায়ক শিবু মিশ্র পঞ্চায়েত এলাকায় একই সাথে নতুন করে 10টি সড়কের শুভ উদ্বোধন করেন। লামডিং পঞ্চায়েত এলাকার পূর্ব পঞ্চায়েত, পশ্চিম পঞ্চায়েত, দক্ষিণ পঞ্চায়েত অধীনে একই সাথে 10টি নতুন রাস্তার শুভ উদ্বোধন করা হয়। এই নতুন রাস্তার শুভ উদ্বোধন করেন লামডিং কেন্দ্রের বিধায়ক শিবু মিশ্র। যাতায়াতের জন্য উন্নত মানের রাস্তা বানানো হবে। লামডিংবাসী জনগণ যাতে উন্নয়নমূলক কাজে আগন্তুক দিনে এবং করা হবে। এদিকে লামডিংয়ের বিধায়ক শিবু মিশ্রের তৎপরতায় আবার নতুন রাস্তার কাজ আরম্ভ করা হয়েছে, তার কারণে ধন্যবাদ জ্ঞাপন করেছেন পঞ্চায়েত এলাকার বসবাস করা অঞ্চলবাসীরা। এই শুভ আরম্ভণীতে উপস্থিত ছিলেন লামডিং কেন্দ্রের বিধায়ক শিবু মিশ্র, পিডব্লিউডি আধিকারিক সহ লামডিং বিজেপি কর্মীর সাথে পঞ্চায়েত কর্মীরাও। আজি আর অহাকালি এভাব 20 রাস্তা আমার স্যাংশন হল, কন্ট্রাক্টর অ্যালটমেন্ট পাইছে। তো আমি কমে 20টার অধিক রাস্তা আমি শুভারম্ভণি কৰিম। আজিৰ পৰা এইটো শুভাৰম্ভ হ'ল পশ্চিম লামডিং আমাৰ নিয়াৰ বাই সাব সেন্টার। তো বিভিন্ন আমাৰ চৰকাৰে দিয়া আঁচনিবিলাক, মুখ্যমন্ত্ৰী পকীপথ, আমাৰ RIDF, বিভিন্ন আমাৰ প্লাছ আমাৰ পৌৰসভা যিবিলাক আঁচনিবিলাক আহে, পৌৰসভা আৰু আমাৰ চৰকাৰৰ আঁচনিৰ যোগেদি আমি ইতিমধ্যে আমি সক্ষম হৈছোঁ। আমাৰ লামডিং এইফালে কমে এভাব 20 ৰাস্তা আমি পাইছোঁ। এইবিলাক শুভাৰম্ভণি হ'ব। আৰু অহাকালি পৰহিৰ পৰা আমাৰ যোনটো আমাৰ কাকি দেৰাভাটা সেইফালে আমাৰ কমেও এভাব 20 ৰাস্তা আমি শুভাৰম্ভণি কৰিম। ইয়াৰ উপৰি আমাৰ লংকা পৌৰসভাৰ অধীনত কমেও প্ৰায় 20টামান ৰাস্তা আমি চেংচন পাইছোঁ। এইটো 25-26 তাৰিখে আমি এইবিলাক আমি অপেনিং কৰিম। আমি অলমষ্ট 40+ আমাৰ ৰাস্তা চেংচন পাইছোঁ। মোৰ ভাবমতে এটা ডাঙৰ এটা এচিভমেণ্ট। তাৰ কাৰণে আমি লামডিংবাসী সকলো ৰাইজৰ হৈ পেলাই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী আন্তৰিক শ্ৰদ্ধাৰ ভক্তি জ্ঞাপন কৰিলোঁ। দাদা কিমান স্পেচিফিক কৰি ক্লাব হৈবিলাক কামবিলাক হৈছে এটা পেকেজত 4-5টা টেণ্ডাৰ আছে। 2.5 কৰোৰ, 3 কৰোৰ, 4 কৰোৰ বিভিন্ন মানে প্ৰেক্টিকেল যিবিলাক ৰাস্তা নাপিৰ ওপৰত এইবিলাক হয়। তো অলমষ্ট এটা ডাঙৰ এটা এমাউণ্ট হ'ব। দাদা কি ক'ব? আমি এতিয়া খাটাং ক'লোঁ, কোনো মিডিয়েটৰ হ'ব নালাগে, মিডিয়েটৰ থাকিব নালাগে। কোনোবাই যদি টাকা বিচাৰে ডিৰেক্ট মোৰ তাত অৱগত কৰাই দিলে জেলত পঠাই দিম। দুখীয়াৰ পৰা কোনো পইচা ল'ব নোৱাৰে। অৰুণোদয়ক ৰেচন কাৰ্ড। মই প্ৰথম ৰাস্তাটো আমি অপেনিং কৰিলোঁ। আমাৰ ৰাস্তাটো নহয় ৰবীন্দ্ৰনাথ ৰোড ফ্ৰম শাস্ত্ৰী গাঁও সাব চেণ্টাৰ টু ৰাজীৱ গান্ধী ME স্কুল। এইটো 1.37 কিলোমিটাৰ, মোৰ দেন 1 কিলোমিটাৰ ৰাস্তা। বতৰৰ কাৰণে কিছু আমি ৰখি আছিলোঁ। এতিয়া বতৰ ভাল হ'ব ধৰিছে, আমি ৰাস্তাৰ কাম সোনকালে আৰম্ভ কৰিম। আজি আপোনালোক দেখিলে, আপোনালোকৰ চকুৰ আগতে আমাৰ মাননীয় বিধায়ক ডাঙৰীয়াই আজি শিলান্যাস কৰিছে। গতিকে আমি উইদিন দিছ মান্থ আমি এই কামটো আৰম্ভ কৰি দিম। নহয়, ঠিক ইয়াত সকিয়নি শব্দটো নাথাকে। কাম এটা কৰাৰ সময়ত বিভিন্ন সুবিধা অসুবিধাবিলাক থাকে। আমি আচলতে কোৱালিটিটো মেইনটেইন কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। কাৰণ কোৱালিটি নাথাকিলে কোৱান্টিটিৰ কোনো কাম নাই। যদি ৰাস্তা এটা বনাই কোটি টকা খৰচ কৰাৰ পিছত যদি ৰাস্তাটো 4-5 বছৰ লাষ্টিং নকৰে, তেনেহ'লে ৰাস্তাটো হ'ব ন। কিন্তু এতিয়া কথা হ'ল, আমাৰ যিবিলাক স্কিম আছে সেই স্কিমবিলাকত 4 বছৰ কণ্ট্ৰেক্টৰে এই ৰাস্তাবিলাক মেইনটেইন কৰিব লাগিব। গতিকে তেওঁলোকে 4 বছৰ যিহেতু মেইনটেইন কৰিব লাগে, তেওঁলোকে বেয়া কাম কৰাৰ পক্ষপাতীয়া নহয় আচলতে। কাৰণ তেওঁলোকৰ পকেটৰ পৰা যাব পইচাটো, যিমানে মেইনটেইন কৰি থাকিব লাগিব। গতিকে মই ভাবোঁ আপোনালোকে দেখিছে আগৰ ৰাস্তা আৰু এতিয়া ৰাস্তাৰ মাজত ডিফাৰেঞ্চ এটা ওলাইছে। এইটো আমাৰ এটা পেকেজ চিষ্টেমটো থাকে আচলতে। মানে ইয়াতে 4টা ৰাস্তা আছে। ইয়াতে 4টা ৰাস্তাত 2.43 কিলোমিটার, 43 লাখ, 2.43 লাখ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।